আৰু উজনি অসমত ঘৰে ঘৰে গৈ মিয়া খেদিব বিধায়ক তৰংগ গগৈয়ে যুদ্ধংদেহী ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক তৰংগ গগৈ উজনিত ঘৰে ঘৰে মিয়া খেদিব বিধায়ক তৰংগ গগৈয়ে যুদ্ধংদেহী ৰূপত নিৰ্বাচনৰ পূৰ্বে দেখা গ'ল বিধায়ক তৰংগ গগৈ এটা নামঘৰৰ পিছফালে গৰুৰ ছিন্নমুণ্ড উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নাহৰকটীয়াৰ বাঁধাৰীৰ হজুৱা পথাৰত সংঘটিত হৈছে এই ঘটনা আৰু বিগত ডেৰ মাহে অঞ্চলটোৰ পৰা চুৰি হৈছে প্ৰায় 150তকৈও অধিক গৰু সন্দেহজনক মিয়াই গৰু চুৰি কৰি পথাৰতে গৰু কটাৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনাৰ পাছতে এতিয়া একশন মুডত দেখিবলৈ পোৱা গৈছে বিধায়ক তৰংগ গগৈ জেচিবি লগাই বাঁধাৰী অঞ্চলত ঘন হাবি জংঘল চাফা কৰি গৈছে বিধায়কগৰাকীয়ে মাত্ৰ দুদিন পূৰ্বে অঞ্চলটোত এটি নিৰ্মীয়মান নামঘৰৰ পিছফালে থকা এই জংঘলতেই স্থানীয় ৰাইজে উদ্ধাৰ কৰিছিল 16টাকৈ গোধনৰ ছিন্নমুণ্ড ছাল ঠেং আদি অৱশিষ্ট অংগ উল্লেখ্য যে নাহৰকটীয়াৰ হজুৱা পথাৰ অঞ্চলত বিভিন্ন নিৰ্মীয়মান প্ৰকল্পত নিয়োজিত হৈ থকা মিয়া শ্ৰমিকেই এইদৰে গৰু চুৰি কৰি ভক্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে হেৱা মানুহখিনি আছে ন আছো হেৱা মানুহখিনি গোটেইখিনি আছো ক'ত পুতিলে যিখিনি আমি মাথা চাথা বা চাল তাল যিখিনি জীয়া বুলি আগদিনা কটাটোতো জীয়াই থাকিব ন সেইখিনি তেখেতলোকে চালে মেলি আমিতো হাতে চোৱা নাই তেখেতলোকেও হাতে চোৱা নাই বাৰু প্ৰথম চাই ল'লে তাৰপিছত কাটি পিনি এডোখৰ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে বাকীখিনি জেচিবি আদি পুতিলে আমি তেতিয়া সেইখিনি কথা ক'লোঁ তাত আৰু আমি কালি আহি দেখিছোঁ প্ৰথমটো যিদিনাখন আমাৰ এনেই চাই মেলি যাওঁতে এটা মাথাই দেখিলোঁ নেক্সট দিনাখন আকৌ ইয়াত 6টা 7টা মাথাই দেখিছোঁ নহয় বহুত দিনৰ পৰা কৰিয়ে আছে আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ এতিয়া তলে দিন আমি চালোগৈ তাৰপিছত বিশেষকৈ মানে কি আৰু সেইখিনি আপোনালোকে মাটি দেখিব সেইবোৰ কি কৰে হেৰি গাত মানে আমাৰ মানে এটা সন্দেহ আছে কিজানি মুছলিমখিনিয়ে কৰিছে বা অসমীয়া মানে আমিতো সেইটো নাজানো সন্দেহ নহয় মুছলিমে কাটিব বাহিৰৰ কেইটা লোকেলটো সদায় আছে লোকেল মুছলিমৰ নামত আগৰ পৰাই আছে লোকেল মানুহটো আমাৰ আগৰ পৰাই আছে আগৰটো হোৱা নাই এইবিলাক এইটো কাৰণে বাহিৰৰ মানুহকেইটা আহি এইবিলাক আমাৰ এইডোখৰতো আছে এমাহৰ পৰা বেছি হৈছে নাই মানে আগৰ দিনৰ পৰা এইবিলাক হোৱা নাই আগত আমাৰ গৰু ছাগলী এনেকৈ চৰি পৰিছে নতুনকৈহে এতিয়া হৈছে এইবিলাক নিয়মবিলাক পৰহি প্ৰায় ৰাতি 1 মান বজাত মই এটা খবৰ পালোঁ যে আমি এইডোখৰ জেগাত মানুহে গৰু কাটি আছে বুলি তো ৰাতি 1 বজাত নিশ্চয় মই লগে লগে উচিত খবৰ কৰিছোঁ আৰু সেই সময় যিসকল যুৱ বন্ধু ইয়ালৈ আহিছিলে ফোন কৰি খবৰ লৈছোঁ যে কোনোবাই ক'লে পলাই গ'ল ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গৰুৰ মুণ্ডন আছে বহুখিনি ছাল আছে বহুখিনি পলিথিন পৰি আছে তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই এই হাবিৰ নিচিনা জেগাডোখৰত মানুহে ইয়াত গৰু কাটি আছিলে আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত এনেকৈ পোৱা গৈছে খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্ধে গৈছে বা বিচাৰি পোৱা নাই কালি কোনোবাই কৈছে এই মুণ্ডন দেখা পাইছে মই যদি দেখাওঁ আপোনাৰ যদি আপোনালোক কেমেৰাত দেখে এনেকৈ পৰি আছে এতিয়া এই চেহেৰা দেখাৰ লগে লগে সেইগৰাকী মহিলাই কান্দিছে কৈছে মোৰ ঘৰৰ গৰু পৰি হেৰাইছিলে আজি তেখেতৰ মুণ্ডনটো পোৱা গৈছে মই এটা কথা ক'ব বিচাৰোঁ যে আমি অসমখন বিভিন্ন ইয়াত বসবাস কৰোঁ আৰু নাহৰকটীয়া উজনি অসম ডিব্ৰুগড় এই অঞ্চলবিলাকৰ এটা বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে আৰু এইবিলাক জেগাত আমি এনেকুৱা ধৰণৰ আগতে বাৰ্তা নাপাওঁ কিন্তু ভাবক কেনেকুৱা দিন আহি পৰিছে যে আজি এনেকুৱা পৰিৱেশতো নাহৰকটীয়া একদম চহৰৰ কাষতেই 16-17টা গৰু কাটিছে মানুহে তো এই পৰিৱেশ কিয় আহিছে মই ভাবোঁ যে আমি বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসমৰ অনা হয় ইয়াত সংস্থাপিত কৰিছে মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহে সংস্থাপিত নকৰে কাৰণ আমি দেখা পাওঁ ওচৰতে কাম চলি আছে তাত কেম্পত থাকি লৈছে থাকি কিছুমান যায় কিছুমানে মাছ বেপাৰ কৰিব থাকি যায় আৰু লাহে লাহে এজন দুজনকৈ 5জন হয় 20জন হয় 40জন 80জন হয় আৰু গাঁও এখন বহি যায় মই এটাই আহ্বান কৰোঁ নাহৰকটীয়া সমষ্টিত যাতে কোনো মানুহে যাতে মিয়া লেবাৰক এনেকৈ থাকিব নানে যাতে কোনো এনেকুৱা উৎসাহ নজনায় কাৰণ আজি তাৰে বিনিময়ত কি হৈছে 16টাকৈ আমি গৰুৰ ইয়াত মুণ্ডন পোৱা গৈছে আজি পুলিচে গোটেই আমি এই জেগা চালু চব পুতিছে ফৰেঞ্চিকলৈ পঠিয়াইছে যি হোৱাটো হৈ গ'ল যাতে আগন্তুক সময়ত আৰু যাতে আমি এনেকুৱা বাৰ্তা নাপাওঁ যাতে আগন্তুক সময়ত কোনো মিয়া মানুহে যাতে এইবিলাক সাহস কেনেকৈ কৰিছে হ'ব আপুনি ঠিকা কৰিব কাম কৰিব লাগে কিন্তু কাম কৰিব আহি ইমান তেখেতলোকে ইমান ৰখিব নোৱাৰেনে 16টাকৈ গৰু কাটি খাই দিছে
খাই ব্যৱসায় নিশ্চয় কৰিছে মানে ইয়াত এতিয়া 16টা গৰুটো নিজে 10টা মানুহ অকলে খাব নোৱাৰে ইমান ডাঙৰ গৰু এটা অকলে কেনে খাব নিশ্চয় ক'ৰবাত ব্যৱসায় কৰিছে বিক্ৰী কৰিছে তাৰ মানে আমাৰ নাহৰকটীয়াত থাকি তেখেতলোকে গৰু ব্যৱসায় কৰিব সাহস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নীতিৰ চৰকাৰখন এই ধৰণৰ কাকো পাৰ্মিশ্যন দিয়া নহয় আৰু কোনোৱে সাহসে কৰিব নালাগে তাৰ পাছতো কৰিছে যিসকল আমাৰে বন্ধু বা আমাৰ অসমীয়া মানুহে যিসকল এই ধৰণৰ মানুহক ইয়াত আশ্ৰয় দিছে যাতে আজিৰ পৰা বন্ধ কৰে আমিও এতিয়া ইয়াত ঘৰে ঘৰে চাব যাম যি আমি গজত গম পাওঁ এনেকুৱা মিয়া আছে আমি সকলোৱে খেদিব লাগে কাৰণ মই আকৌ কওঁ কোনোবাই ইয়াত কিবা এদিনৰ ব্যৱসায় কৰিছে প্ৰক্ৰিয়া চলি আছে কিন্তু সংস্থাপিত কৰিব নালাগে সংস্থাপিত কৰাৰ ফলত কি হৈ যায় আপোনালোক চকুৰ আগত আজি 16টাকৈ ইয়াত গৰু আমি ডেড বডি পাইছোঁ আজি ইয়াত আমি এতিয়া JCB লগাই গোটেই অঞ্চল চাফা কৰিব লগা হৈছে অলপ এতিয়া এইবিলাকতো কলমৌ হয় পানী হ'লে হয় কিন্তু এতিয়া পানী হ'লে কলমৌ হোৱা জেগাত তেখেতলোক সুবিধা লৈ সোমাই মাজত গৰু কাটে সেইটো কিন্তু এই সমাজখনে ভাল পোৱা নাই আৰু মই ভাবোঁ যে এই বাৰ্তা আমাৰ সমাজখনে কোনো পাব নালাগে